ইতিমধ্যে আমার অনুষ্ঠান আমি একটি কমিটি গঠন করে দিছিল তাকে নির্মাণ কমিটির ও সম্পাদক ডাঙরিয়া আমি নামখন আহিব কাৰণে আৰু মঞ্চত আমাৰ ইরিগেশন ডিপার্টমেন্ট ইয়ার পিছত আছে দেবাশিষ দাস সরকারের SOPD ফান্ডারে আমার ইরিগেশন ডিপার্টমেন্টে বিশেষকৈ আমার EM ডাঙরিয়ায় অকল ভকতপাড়াত নহয় BTCৰ বিভিন্ন অঞ্চলত য'ত আগতে ইৰিগেশ্যন বানবিলাক হয় কোনোবা এটা চেন্ট্ৰেল স্কিম বা ষ্টেট স্কিমেৰে কৰা হৈছিলে কিন্তু BTCৰ SOPD ফাণ্ডৰ দ্বাৰাই তেনেকৈ ডাঙৰ ডাঙৰ কিছুমান ইৰিগেশ্যন বান ইতিমধ্যে বনোৱা হৈছে। ইয়াত আগত এটা বান আছিলে যিটো নাবাৰ্ডৰ বনাইছিলে সেইটো ভাঙি গ'ল আৰু এতিয়া ৰাইজৰ অনুৰোধ হিচাপে এই বানটো বনোৱা হৈ গ'ল। মই চালোঁ এইটো বহুত সুন্দৰ হৈছে, খালি অলপ সৰু সুৰা কাম পিছফালে বাকী আছে, সেইখিনি কৰি দিয়াৰ পিছত মই ভাবিছোঁ এনাদাৰ 10 to 15 ইয়াৰ্ছৰ কাৰণে এইটো পাৰ্মানেণ্ট হৈ যাব। আৰু ভকতপাৰা অঞ্চল বা এই বৃহত্তৰ অঞ্চলত মানুহ বহুত ভালকে খেতি কৰে আৰু এতিয়া আমি চবেই বিচাৰিছোঁ যে খেতিটো এবাৰ নহয়, খেতিটো 3বাৰ হ'ব লাগে আৰু যেনেকৈ বিচাৰে খেতিয়কসকলে তেনেকৈ এনি টাইম খেতি কৰিব পৰা এটা পৰিৱেশ থাকিব লাগে। আৰু ইয়াত মূল খেতি বুলি ক'লে ধান খেতিটো মানে পানীয়ে চবচে প্ৰয়োজন। বাকী আপুনি যিটো ৰবি শস্য বা বেলেগ বেলেগ শস্য আছে কিছুমানত পানী কম লাগে, কিন্তু পানী থাকিলে খেতিয়কে মানে খুব সুস্থ মনেৰে কামখিনি কৰিব পাৰে। আৰু ইয়াত আমি BTC অঞ্চলত যিটো নেকি ভূমিৰ তলৰ পৰা পানী উঠোৱা এইটো অলপ কমাব বিচাৰিছোঁ, কাৰণ যিটো লেয়াৰ পানীৰ লেয়াৰটো বিভিন্ন ঠাইত কমি গৈছে। তো এই অঞ্চলত ভালে আছে, কিন্তু তথাপিতো আমি যিটো চ'ৰ্চৰ পানী আছে সেইটো মানে খোৱাৰ কাৰণে হওক বা এগ্ৰিকালচাৰে হওক এইটো ব্যৱহাৰ কৰিব চেষ্টা কৰি আছোঁ। আৰু এগ্ৰিকালচাৰৰ কাৰণে বিশেষকৈ আমি তলৰ পৰা মাটি তলৰ পৰা পানী ওলোৱাতকৈ এনেকুৱা চ'ৰ্চৰ পৰা পানী পালে খেতিটো বহুত ভাল হয়।